ডিঙৰ খৈৰামাৰীত সংঘটিত হৈছে এক ভয়ংকৰ মাৰপিটৰ ঘটনা। ডিঙৰ খৈৰামাৰীত এডোখৰ মাটিক লৈ দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট। দীৰ্ঘদিন ধৰি এডোখৰ মাটি লৈ দুই পক্ষৰ মাজত চলি আহিছে বিবাদ। আজি আব্দুৰ ৰহমান আৰু ৰুকছন আলীৰ নেতৃত্বত এটা গুণ্ডা বাহিনীৰ দলে হাতে হাতে দা লাঠি আদি চোকা অস্ত্ৰ লৈ বলপূৰ্বকভাৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মৰমুজ আলী নামৰ এজন বৃদ্ধ মানুহক মাৰপিট কৰি সোঁ হাতখন ভাঙি দিয়ে। লগতে বাবুল আলী, লস্কৰ আলী, মতিবুৰ ৰহমান, আজিবুৰ ৰহমান, আছাদুল ইছলাম আৰু দুজনী মহিলাক ক্ৰমে ৰঞ্জিমা বেগম আৰু মেৰিনা খাতুনক গুৰুতৰভাৱে আঘাত কৰাৰ লগতে প্ৰাণে মৰাৰ চেষ্টা কৰে। বৰ্তমান মৰমুজ আলী নামৰ বৃদ্ধ মানুহগৰাকী নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে আৰু বাকীকেইজন আহত অৱস্থাত টিং এফআইউত ভৰ্তি হৈ আছে। 6 কাটা 12 লোচা মাটি 4টা অংশ, রহমানের 2 অংশ, মোর 2 অংশ। 2 অংশ রহমান এই যে মারপিট করেছে যে সিহঁতে 1 নম্বৰ রহমান, দ্বিতীয় হল রুকতন সিহঁতৰ বাই আর তার ল'ৰা ছোৱালী। মারপিট কিয় কৰিছিলে? এইটো কাৰণেই কৰিছে, এই মাটিটো সি আহি পেলাই মোৰ তাত কল গাছ আছে, কল আছে, সেইটো কাটি লৈ গ'লে ৰহমানৰ ল'ৰা ছোৱালী। তাৰপিছত মই কেছ কৰিছোঁ, কেছ কৰাৰ পিছত জব্দ কৰি কেছ কৰাৰ পিছত সি কি কৰিছে, কেছৰ কথা শুনি পেলাই মাল চাল আনি পেলাই ইটা মিটা আনি পেলাই সি জোৰ জবৰদস্তি ঘৰ বনাই আছে। মই ডিং থানাত কেছ কৰিছোঁ, কেছ কৰিলে পুলিচ আহিছে আৰু নিষেধ কৰিছে, সি মানা নাই, সি আইন মানা নাই। তাৰপিছত কোৰ্টত কেছ কৰিছোঁ, কোৰ্টত মানে জব্দৰ কেছ কৰিছোঁ, আকৌ পুলিচ আনিছোঁ তাত। তাত আনিলে নিষেধ কৰিছে, সিহঁতে মানা নাই, ঘৰ উঠাই আছে। এতিয়া যখন ঘৰ উঠাই আছে, তাৰপিছত এই কলগাছ কল আছিল মোৰ তাত, সেইটো কাটি যখন লৈ যা, মোৰ তাত মোৰ মানুহ গি পেলাই কৈছে, এই মোৰ গাছ কিয় কাটিলে, সেইটো কাৰণে মানে আঘাত কৰিলে। এই মৰমুজ আলীক হাত ভাঙি দিলে আৰু এই লস্কৰ, এই বাবুল আৰু আছাদুল, মুঠতে কেইজন মানুহক আঘাত কৰিছে? 7জন মানুহ আঘাত কৰিছে। তাৰ ভিতৰত মহিলা মানুহ আছিল নে মাইকী? এজন আছিল, এজনী, দুজন আছিল, সেই দুজনক আঘাত কৰিলে। আৰু ঘটনাটো কেতিয়া সংঘটিত হৈছিলে? 7টা বজাত কৰিছে, ৰাতিপুৱা 7টা বজাত। ৰাতিপুৱা। তাৰপিছতে ধিং প্ৰশাসনে কিবা ইয়াৰ ওপৰত কিবা ব্যৱস্থা লৈছে? লৈছোঁ, তাত লৈ গৈছোঁ, পিছত কেছ কৰিছে, পুলিচে মানে পাঠাই আছে এই চিভিলত চাইছে, চিভিলত কৈ আছে ইয়াত নহ'ব, নগাঁও লৈ যা। হয়, নগাঁও লৈ গৈছোঁ, এই কি নাম, মেডিকেল কলেজ লৈ গৈছোঁ, চৰকাৰী মেডিকেল। এই মোৰ যিটো মাটি আছে, সত্য মাটি, মই কেছ কৰিছোঁ, এইটো মোৰ সত্যটো লাগে। এইটো মিথ্যা কথা, সিহঁতে যে নিউজ কৰিছে, এইটো মিছামিছি কৰিছে মোৰ ওপৰত। মোৰ ল'ৰা ছোৱালী, মোৰ বাতিজা, সিহঁতক চবকে মাৰিলে, সিহঁতে মাৰি পেলাই মোৰ নামত সিবাৰ কেছ নিউজ বাজাই আছে, মোৰ পট্টা মাটি মোৰ ওপৰত বাজাইছে, মই বোলে বেদখল কৰি আছোঁ, সেইটো কাৰণে মোৰ নিউজ বাজাইছে। মাটি হ'ল মোৰ, মোক চাওক, চৰকাৰ আছে, এতিয়া চৰকাৰ আছে, বিজেপি চৰকাৰ আছে, সত্যটো চাওক, যদি মোৰ ৰেকৰ্ড আছে, কিয় মোৰ বাতিজাক, মোক বাই এটা মাৰিলে আৰু বাতিজাক মাৰিলে, কাপোৰ চাপোৰ চিৰি পেলালে, মোৰ মহিলা মানুহ 2টা মাৰিলে। এইটো মানে কৰিব লাগিছিল, আমালোকৰ নিউজ কৰিব লাগিছিল, এইটো উল্টাই আমাৰ ওপৰত মানে নিউজ বনাই দিলে। এইটো ভুৱা নিউজ, এইটো মানে ভালকৈ তদন্ত লোৱা নাই, লৈ পেলাই মানুহৰ মুখত যিটো শুনিছে এইটো দিয়ে নিউজ বনাই দিছে। এইটো কোনো কামত নাহে। আৰু মানে আমাক যেনেকৈ আঘাত কৰিছে, মোৰ জেঠাই ইয়াত হাত ভাঙি দিছে, মানে জেঠাই এতিয়া মহকলি মেডিকেল কলেজত আছে, ভাঙি দিলে। সিহঁতে ৰহমানৰ যিবিলাক ল'ৰা ছোৱালী আছিল, তেখেতে আক্ৰমণ কৰি হাত ভাঙি দিলে মোৰ জেঠাইক। 65 বছৰ বয়স হ'ল। এতিয়া মোৰ জেঠাই মেডিকেল কলেজত এডমিট আছে। এতিয়া মোক যেনেকৈ কণ্ডিশ্যন কৰিছে, মোৰ গাত ইট দলিয়াই দিছে। মই এজন কলেজ ষ্টুডেণ্ট হওঁ, মই কলেজত যাব পৰা নহ'লোঁ, এতিয়া মানে গুৰুতৰভাৱে আহত হ'লোঁ মই। তেতিয়া হিমন্ত মামাক মই এটাই অনুৰোধ কৰোঁ, এজ এ ষ্টুডেণ্ট হৈ পেলাই যি কৰক মামা, চাই চিন্তি কৰক, আমাক ৰক্ষা কৰক। ইহঁতে মানে আমাক লুটি আছে, আমাৰ নামত ৰং ধেমালি কৰি আছে, আমাক ৰক্ষা কৰক। আপোনাৰ ওচৰত এইটোৱে মোৰ গভীৰ প্ৰতিজ্ঞা।
আপুনি বিশ্বাস কৰিব, আপুনি বিশ্বাস কৰি পেলাই কিবা এটা একশ্যন লওক, আমাক বচাক এনেকুৱা আজাবৰ পৰা।